ST, no rest. No rest, no rest. No Kumutabu, no rest. No rest, no rest. No Kumutabu, no rest. No rest, no rest. Jilarai Hena Jindabad. Jindabad, Jindabad. Mohila Homiti Jindabad. Jindabad, Jindabad. We want justice. Justice, justice. No justice, no rest. No rest. কিছুদিন আগতে যেহেতু আমার এই ধুবুৰী পশ্চিম জিলা সমিতিখন ভংগ কৰি নতুনকৈ গঠন কৰি দিয়া হৈছিল তাৰে আজি যেহেতু আমাৰ সদৌ প্ৰজন্মৰ ছাত্ৰ সন্থাৰ সংবিধান মতে আমাৰ ওভাৰটেকিং কৰিব লাগে সেই অনুযায়ী আজি শপত গ্ৰহণ অনুষ্ঠানটো আয়োজন কৰা হৈছে ইতিমধ্যে দিনজোৰা কাৰ্যসূচী শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰা হৈছে তো এই পবিত্ৰ দিনত আপোনালোকৰ মিডিয়াৰ যোগেদি মই আমাৰ যিখিনি আমাৰ সতীৰ্থ আছিল সদৌ প্ৰজন্মৰ ছাত্ৰ সন্থাৰ বিভিন্ন পৰ্যায়ত প্ৰথমতে মই সদৌ প্ৰজন্মৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই পবিত্ৰ দিনতেই আমি সকলোৱে শপত লৈছোঁ যে অনাগত দিনত যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যা যি আমাৰ আছে পুৰণীয় সমস্যা যি দীৰ্ঘদিনীয় সমস্যা পৃথক কমতাপুৰ ৰাজ্যৰ জনজাতিকৰণ এই লোকসভা নিৰ্বাচনৰ পূৰ্বে যদি আমাৰ কোনো ধৰণৰ আমি অগ্ৰগতি দেখা নাপাওঁ আমি যদি ফলাফল যদি দেখা নাপাওঁ নিশ্চয় আপোনালোকে গম পাব সমগ্ৰ বিশ্ব তথা সমগ্ৰ ভাৰতে গম পাব যে কোচ ৰাজবংশী জনগোষ্ঠীৰ পাৱাৰটো কি আছে আমি এটা সময়ত আমি কংগ্ৰেছক খেদি বিজেপিক আমি বধিত বহাইছিলোঁ বিজেপি আমাক আশ্বাস দিছিল যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যে যি সমস্যা আছে 6 মাহৰ ভিতৰত আমি ফুলফিল কৰি দিম যদি বিজেপি চৰকাৰখন অসমত আহে বা কেন্দ্ৰত আহে কিন্তু মানে দুখৰ বিষয় ক'বলৈ গ'লে দুটাকৈ কাৰ্যকাল শেষ পাব আজিলৈকে কোচ ৰাজবংশীৰ সমস্যা হৈ থাকিল কোচ ৰাজবংশীৰ দাবী হৈ থাকিল এতিয়া আমাৰ ধৈৰ্যৰ আৰু সীমা নাই আমি ৰখি আছোঁ লোকসভা যেহেতু ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ লগ হৈছিল অহা লোকসভা নিৰ্বাচনৰ আগে আগে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান কৰিম বুলি কৈছিল এতিয়াও সময় আছে যদি নকৰে ইতিমধ্যে আমাৰ যিসমূহ বুদ্ধিজীৱী আছে জ্যেষ্ঠজনে আমাৰ ইতিমধ্যে ফিল্ডত যেনেকৈ আমি মানে যেনেকৈ আমি খেতি কৰিলে কেনেকৈ প্ৰথমত হাল বাব লাগে তাৰপিছত যেনেকৈ মানে এটা নিৰ্দিষ্ট এটা চিন্তাধাৰাৰ খেতি সেইখিনি কৰিব লাগে ইতিমধ্যে আমাৰ যে ৰাজনৈতিকৰ প্ৰেক্ষাপটত ইতিমধ্যে আমি কিন্তু বিভিন্ন অঞ্চল বিশেষ আমি কিন্তু এতিয়া চিন্তা চৰ্চা কৰিছোঁ আমি আগত দেখা পাইছোঁ যে এই ভাগ হোৱাখিনি চাওক আমি যিমানটা ভাগত নাথাকোঁ কিয় আমাৰ লক্ষ্য উদ্দেশ্য একেই আৰু ৰাজনৈতিক দলে আমাক যি মানে ৰাজনৈতিক স্বাৰ্থত আমাক যি ভাগ কৰি আমাক শেষ কৰি দিছে ইতিমধ্যে আমি এইটো মানে চিন্তা চৰ্চা কৰিছোঁ যে কোনো ৰাজনৈতিক শক্তি আৰু আমাক ভাগ কৰিব নোৱাৰে যিকেইটা আক্ৰাসু ভাগ বিভক্ত হৈ আছে এইকেইটা আমি একত্ৰিত হৈ এতিয়া একেলগতে আছোঁ অনাগত দিনত একেলগত থাকি আমি আমাৰ যি অধিকাৰ প্ৰাপ্য অধিকাৰ এই অধিকাৰৰ ক্ষেত্ৰত আমি কেনেকৈ আদায় কৰিব পাৰোঁ এই ক্ষেত্ৰত আমি নিশ্চয় চিন্তা চৰ্চা কৰিম যি কি নহওক যোৱা 14 জানুৱাৰীতে আমাৰ সদৌ ধুবুৰী পশ্চিম জিলা আক্ৰাসুৰ যি আমাৰ প্ৰতিনিধি সভাৰ জৰিয়তে আমাৰ এখন কমিটি গঠন হৈ আছে এই কমিটিখনৰ আজকে আমাৰ শপত গ্ৰহণ অনুষ্ঠান ইতিমধ্যে হয়ে গেল এই অনুষ্ঠানত আমাৰ কেন্দ্ৰীয় কমিটিয়ে আমাৰ শপত গ্ৰহণ পাঠ কৰাল মই অনুভৱ কৰোঁ যে আগন্তুক এই কমিটিখনে আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যেটা আমাৰ আৰ্থসামাজিক যেটা অৰ্থনৈতিক যেটা ৰাজনৈতিক আমাৰ সমস্যা এই সমস্যা সমাধানের ক্ষেত্ৰত আমাৰ ধুবুৰী পশ্চিম জিলা আক্ৰাসুয়ে বলিষ্ঠ ভূমিকা নেওয়ার জন্য আমরা মই রাইজক মই মোর তরফত থাকিয়া মই অনুরোধ জানালুম যে সরকার সহযোগ করো যে যতদিন আমার কোচ রাজবংশী জনগোষ্ঠীর আমার সমস্যার সমাধান হয় নাই আমরা অপরূপভাবে আমার সরকারের বিরুদ্ধচারণ করে হলেও আমার যেটা লক্ষ্যত উপনীত হওয়া লাগে আমার উপনীত হম আমার 31 জনীয়া আমার যি আমার প্রতিনিধি সভার জড়িয়ে আমার 31 জনের কমিটি গঠন হয়েছিল এই 31 জনের ভিতরত আমার একজন আশিস বাইনে দুঃখিত আমার গুয়াহাটি গেছে বা 30 জনে আমার ইতিমধ্যে শপথ গ্রহণ পাঠ করলাম আর আগন্তুক দিনত এই কমিটিখানে আমার কোচ রাজবংশী জনগোষ্ঠীর হয়ে মাতার জন্য আমার সংকল্পবদ্ধ আজি হয়ে গেল যেখানে আমার যারা আক্রাসু যেটা দাবি আছে যে ঐতিহাসিক কোচ কমতাপুর রাজ্য পুনর্গঠন আর কোচ রাজবংশী জনগোষ্ঠীর যে জনজাতিকরণ যেটা সমস্যা এই সমস্যা রাজনৈতিকভাবে আমার যতটুকু আগবাড়াই নেওয়া লাগে আমার রাজনৈতিকভাবে আন্দোলন করি হলেও সরকারের থেকে আমার এই জনজাতিকরণ সমস্যাটা আমার সমাধানের ক্ষেত্রে আগবাড়াবো We want ST. No Kumatapu, no rest. No ST, no rest.
পতাকা আৰু সংবিধানৰ নামত শপত গ্ৰহণ কৰোঁ যে মই সংসাৰ ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী